খুব টান আমি তাই এখন যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ মই সভাপতি আৰু আমাৰ কিনাৰত আছে ভাৰত গগৈ কাৰ্যকৰী সভাপতি মোৰ এইফালে আছে মুকুন্দ গগৈ তেখেত হৈছে আমাৰ সম্পাদক আৰু আমাৰ উপসভাপতি আছে কুমুদ ফুকন আমি আজি এই সংবাদ মেলখন আয়োজন কৰাৰ মূল বিষয় হৈছে ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা হৈ থকা এটা বিষয় হৈছে যে খুমটাই সমষ্টিৰ ৫ নং মৰঙী জিলা পৰিষদৰ বিজেপি দলৰ এগৰাকী প্ৰাৰ্থীয়ে ভুৱা কাষ্ট চাৰ্টিফিকেট লৈ তেখেত কলিতা সম্প্ৰদায়ৰ লোক হৈ পেলাই OBC চাৰ্টিফিকেট উলিয়ালে আহোম সম্প্ৰদায়ৰ বুলি তাৰ ওপৰত আমি আজি সংবাদ মেলখন আয়োজন কৰিছোঁ আৰু আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰথমতে যে আমি কোনো ৰাজনৈতিক দলৰ শত্ৰু নহয় আৰু আমি মিত্ৰও নহয় আমি সদায় ভালটো ভাল বুলি কৈ আহিছোঁ আৰু বেয়াটো সদায় আমি তাৰ বিৰোধ কৰি আহিছোঁ গতিকে এতিয়া কথা হৈছে কি আমি যোৱা 13 এপ্ৰিল তাৰিখে আমি এই সম্পৰ্কে গোলাঘাট থানাত এখন জুমণি বৰুৱা ফুকনৰ ওপৰত এখন এজাহাৰ দিছিলোঁ যিহেতু জুমণি এই জালিয়াতিটো কৰিছিলে জুমণি বৰুৱাই তেখেত জিলা পৰিষদৰ এগৰাকী ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী এতিয়া কথাটো হৈছে যে আমি 13 তাৰিখে গোলাঘাট থানাত এখন এজাহাৰ দিলোঁ আমাৰ হিচাপত তেখেত গ্ৰেপ্তাৰ হ'ব লাগিছিল গ্ৰেপ্তাৰ হোৱাটো দ্বিতীয় কথা যোৱাকালি 17 তাৰিখে আমাক থানাই মাতি আনিছে এই সম্পৰ্কত আগৰ এই 5-6 দিন সময় তেখেতলোকে আমাৰ লগত কোনো যোগাযোগ নকৰিলে অথচ কালি চূড়ান্ত দিন আছিলে তালিকা প্ৰস্তুত হোৱাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব কালি মাতি আনিলে তাতো আমাক তেওঁলোকে 2-4টা প্ৰশ্ন কৰিলে কিন্তু তাৰ আমাৰ আয়ুক্ত মহোদয়কো লগ ধৰিলোঁ তেখেতৰ ওচৰতো আমি সুযোগ নাপালোঁ আৰু আমি এইখিনি এটা কথা কওঁ যে আমি ইতিমধ্যে যোৱাকালি আমি যিজন গাঁও প্ৰধান আপোনাৰ হৈছে তেখেত হৈছে বসন্ত পায়েং তেখেত গাঁও প্ৰধান হৈছে মৰঙীয়াল দৈতাল ৰঙাগড় চাপৰি লাট 3 এজন মণ্ডল গাঁও প্ৰধান আৰু তেখেত কি হ'ল যে তেখেত এই আপোনাৰ জুমণি বৰুৱা ফুকনৰ পিতৃ হৈছে শ্ৰী চন্দ্ৰ ফুকন আৰু তেখেতৰ পিতৃ হৈছে স্বৰ্গীয় ইন্দ্ৰেশ্বৰ ফুকন এই চন্দ্ৰ ফুকন আৰু ইন্দ্ৰেশ্বৰ ফুকনে প্ৰথমতে য'ৰ বাসিন্দা আছিলে সেই হেৰিখন হৈছে বাকী তাৰ সেই গাঁওখনৰ তেখেত গাঁও প্ৰধান আৰু তেখেতে আমাক কালি জনালে যে কোনোমতে তেখেতলোক আহোম সম্প্ৰদায়ৰ নহয় তাত আহোম সম্প্ৰদায়ৰ লোক নায়েই তেখেত হৈছে কলিতা সম্প্ৰদায় আৰু লগতে সেই গাঁওখনৰ 2-4জন লোকলৈ ফোন কৰিও আমাক তেখেতে শুনাই দিলে এতিয়া আৰু তেখেতে আমাক এখন এই সম্পৰ্কত প্ৰমাণ পত্ৰও দিলে তাৰপিছতে আমি যাত্ৰা কৰিলোঁ কালি বোকাখাটলৈ এইখনেই যাত্ৰা কৰিলোঁ যে ইয়াৰ পাছত এই চন্দ্ৰ ফুকন তেখেতৰ পৰিয়ালটোৱে কি কৰিছে যে বোকাখাটৰ মিউনিচিপালিটি এৰিয়াত 2 নং ৱাৰ্ডত বাস কৰি আছে আৰু এটা কথা জানিব যে এই চন্দ্ৰ ফুকনৰ বংশৰ বাকী মানুহসকল কিন্তু ইয়াতে আছেই আলামী চাপৰিত আছেই তেখেতসকলৰ লগতো যোগাযোগ এই গাঁওবুঢ়াই কৰি আমাক দেখুৱাই দিছে তাৰপিছত এতিয়া আমি যেতিয়া বোকাখাট গ'লোঁ বোকাখাটৰ 2 নং ৱাৰ্ডৰ যিগৰাকী ৱাৰ্ড কমিশ্যনাৰ তেখেতক আমি লগ কৰিলোঁ আৰু তেখেতে ক'লে যে মোৰ ঘৰৰ পৰা অকণমান আগত তেখেতৰ ঘৰ মই ধুনীয়াকৈ চিনি পাওঁ আৰু তেখেত হৈছে কলিতা সম্প্ৰদায়ৰ লোক আৰু ধুনীয়াকৈ চিনি পাওঁ আৰু গতিকে তেখেতেও আমি তেখেতক যিখন এপ্লিকেশ্যন দিছিলোঁ এই সম্পৰ্কত আমি তথ্য বিচাৰি তাতেই তেখেতে ধুনীয়াকৈ লিখি দিছে যে তেখেতক মই জানো আৰু তেখেত কলিতা সম্প্ৰদায়ৰ লোক হয় এতিয়া কথা হৈছে ইমানখিনি প্ৰমাণ থকাৰ পাছতো আমি যি দাবী কৰিছিলোঁ যে তেখেতৰ প্ৰশাসনে নকৰিলে কি কাৰণে নকৰিলে তেওঁ এগৰাকী বিজেপি প্ৰাৰ্থী হোৱাৰ কাৰণেই নকৰিলে নেকি যদি বিজেপি হোৱাৰ কাৰণেই নকৰিলে তেতিয়াহ'লে এইটো আগন্তুক পঞ্চায়ত নিৰ্বাচনটো আমি নিকা বুলি কেনেকৈ ক'ম আৰু দ্বিতীয়তে আমি কৈছিলোঁ যে এই যিগৰাকী শ্ৰীমতী কিৰণ হাজৰিকা তেখেত হৈছে কৰদৈগুৰি কেন্দুগুৰি জাঠিপতীয়া মিঠাম আদি জেগাৰ তেখেত গাঁও প্ৰধান দৈগুঙৰ আৰু তেখেতে যিখন প্ৰমাণ পত্ৰ দিছিলে সেই প্ৰমাণ পত্ৰখন আপোনালোকে পাইছে নিশ্চয় তাত তেখেতে লিখিছে যে তেখেত এই কি বুলি কয় এইটো জুমণি বৰুৱা ফুকন জন্মগতভাৱে এই আহোম জনজাতীয় লোক হয় তেখেতে কেনেকৈ জানিলে এইটো একজেক্ট কথা ভুৱা ইয়াত নিশ্চয় কিবা হয়তো টকা পইচাৰ লেনদেন চলিব পাৰে গতিকে এইটো এটা ডাঙৰ অপৰাধ আৰু এটা কথা আমি কওঁ যদি এনেকুৱা ভুৱা প্ৰমাণ পত্ৰ লৈ ভৱিষ্যতে এগৰাকী যদি ZPC হয়ো আশা কৰিব পাৰেনে যে তেখেতে এই তেখেতৰ দায়িত্বখিনি মানে নিকাভাৱে চলাব কেতিয়াও নিকাভাৱে নচলায় আৰু লগতে আমি এটা কথা কওঁ এইটো আমাৰ মানে কৈছে যে ক'ত হৈছে যে খুমটাই সমষ্টিত আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াদেৱ তেখেতক ব্যক্তিগতভাৱে জানো আৰু তেখেতক মই খুব
সন্মান কৰোঁ, তেখেতক আমি দেখি আহিছোঁ, বাটে বাটে লগ পাওঁ, তেখেতে ৰাতিপুৱাই গাঁৱৰ কেনেকৈ দুখীয়া মানুহৰ ঘৰে ঘৰে গৈ তেখেতসকলৰ সমস্যা বুজ লয়, ৰাস্তা পদূলি কেনেকৈ এজন বিধায়ক হৈ ৰাস্তা পদূলি কেনেকৈ ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে, তেখেতৰ কৰ্ম ইমান ধুনীয়া, তেখেতক আমি সন্মান কৰোঁ। কিন্তু তেখেতৰ সেই সমষ্টিটোত এইগৰাকীক বাদ দি এগৰাকী প্ৰকৃত মানে শুদ্ধ অন্তৰে এগৰাকী বিজেপি প্ৰাৰ্থী নোলালে কি খুমটাই সমষ্টিত মানে এইটো মানে সন্দেহৰ এটা অৱতাৰণা হৈছে। কিন্তু তেখেতক সন্মান কৰোঁ, সেইটো মই প্ৰথমতে কৈছোঁ। গতিকে এতিয়া কথাটো হৈছে কি যে খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি বোলে দুৱাৰৰ দাং মাৰে, এনেকুৱা পন্থা বিজেপিয়ে লৈছে। আৰু ইতিমধ্যে আমি দেখিছোঁ ক'ৰবাত কোনোবা কংগ্ৰেছ পাৰ্টি এনেকৈ কোনোবা কিবা জালিয়াতিৰ কাৰণে লগালগ তেখেতসকলৰ মনোনয়ন পত্ৰ নাকচ হৈছে, ক'ৰবাত গ্ৰেপ্তাৰ হৈছে। কিন্তু এইগৰাকী বিজেপি পাৰ্টীক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল, এইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন। আৰু এতিয়া কথাটো হৈছে কি ইতিমধ্যে তেখেতৰ নাম তেখেত নিৰ্বাচনত খেলিবই। গতিকে এতিয়া আমিও শান্তৰে পাতি নেব, যিহেতু আমাৰ জাতি অপমান হৈছে। গতিকে আমি কালিয়ে কথা পাতিছোঁ যে আমি অহা 21 তাৰিখে কি কয় হাইকোৰ্ট খুলিব। গতিকে আমি তাৰ এডভোকেটৰ লগত কথা পাতিছোঁ। গতিকে আমি এইটো হাইকোৰ্টলৈ লৈ যাম। গতিকে ইয়াৰ পাছত কি হয় দেখা যায়। তাৰ উপৰি কওঁ যে আমি এই নিৰ্বাচনৰ পিছলৈ আমি ক্ষান্ত নাথাকিম, এই বিষয়টোৰ ওপৰত আমি জংগী আন্দোলন কৰিম। এইটো যিহেতু আমাৰ জাতিটোক বদনামত পেলাইছে। আৰু লগতে আমি দাবী কৰিয়ে আহিছোঁ, কিন্তু কামত অহা নাই যে ইয়াৰ লগত জড়িত যে জালিয়াতি যে কৰিছে তাৰ লগত জড়িত এই গাঁও প্ৰধানৰ পৰা ধৰি যিখিনি আপোনাৰ OBC বৰ্ডৰ লোকে এতিয়া দুখ কৰিছে, এইখিনিক আইনী আদল আনিবলৈ এই কথা আমি সদায় কৈ আহিছোঁ। গতিকে ইয়াৰ সুব্যৱস্থা ল'ব লাগে, আৰু অন্যথা আমি এই হাইকোৰ্টলৈ গৈ আছোঁ। আৰু কি কয় তেখেত ইয়াৰ পাছৰ কি ব্যৱস্থা হয় দেখা যায়। ধন্যবাদ। ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ। লগতে যোগাযোগ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলোঁ। সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।